আপোনাৰ বাৰু কেতিয়াবা এনেকুৱা হৈছে নেকি যে হঠাৎ এটা মেইল আহিলে, মেইলত এটা ডকুমেণ্ট আৰু ডকুমেণ্টটো আপুনি প্ৰিণ্ট কৰিব লাগে, কিন্তু আপোনাৰ ওচৰত প্ৰিণ্টাৰটো নাই। তেতিয়া কেনেকৈ প্ৰিণ্ট কৰিব? বা হয়তো কেতিয়াবা এনেকুৱা হৈছে নেকি যে আপুনি ঘৰৰ পৰা বাহিৰত আছে আৰু ডকুমেণ্টটো আপুনি ঘৰলৈ পঠাবলগীয়া হ'ল, এটা প্ৰিণ্টেড ডকুমেণ্টটো ঘৰলৈ কেনেকৈ পঠাব? বা কেতিয়াবা এনেকুৱা হৈছে নেকি যে আপুনি মোবাইলটোৰ পৰা ডকুমেণ্ট এটা প্ৰিণ্ট কৰিব বিচাৰিছে, আপোনাৰ ওচৰত লেপটপটো নাই, এনে পোনপটীয়াকৈ মোবাইলৰ পৰা কেনেকৈ প্ৰিণ্ট কৰিব প্ৰিণ্টাৰ এটা? এই সকলোকেইটাৰ এটাই সমাধান আছে যে এটা নেটৱৰ্ক প্ৰিণ্টাৰ। কিন্তু আপোনাৰ প্ৰিণ্টাৰটোতো নেটৱৰ্ক প্ৰিণ্টাৰ নহয়, তেনেহ'লে এটা সাধাৰণ প্ৰিণ্টাৰক কেনেকৈ নেটৱৰ্ক প্ৰিণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি, আজি আমি এই ভিডিঅ'টোত শিকিম। আৰু এই গোটেইখিনি কাম কৰিবৰ বাবে আমি এটা বিশেষ বস্তুৰ সহায় ল'ম, আৰু সেইটো হৈছে ৰেজবেৰী পাই। চ' আহক একো পলম নকৰাকৈ আৰম্ভ কৰোঁ। মোবাইলৰ পৰা কিবা এটা ডকুমেণ্ট প্ৰিণ্ট কৰা বুলি ক'লেই প্ৰথম সমস্যাটো হ'ল যে মোবাইলত প্ৰিণ্টাৰৰ USB কেবুলডাল নাখায়। গতিকে আহকচোন আজি কেবুললেছ, ৱায়াৰলেছ এটা বিশেষ ব্যৱস্থাৰ কথা চিন্তা কৰোঁ। এই ব্যৱস্থাৰ বাবে আপোনাক প্ৰয়োজন হ'ব এটাই মাত্ৰ বিশেষ বস্তু, সেইটোৱে হৈছে ৰেজবেৰী পাই। এতিয়া গোটেই কামটো আৰম্ভ কৰিবৰ বাবে প্ৰথমতে আমি মেমৰি কাৰ্ডখন কম্পিউটাৰত সোমোৱাই ল'ম। সোমোৱাই লৈ সেই মেমৰি কাৰ্ডখনত এটা বিশেষ ছফ্টৱেৰ দিব লাগিব, আৰু সেইটোৱে হৈছে ৰেজবিয়ান বা ৰেজবেৰী পাই OS। আগতে ৰেজবিয়ান বুলি কৈছিলে, এতিয়া ৰেজবেৰী পাই OS বুলি কয়। এই নিৰ্দিষ্ট ৰেজবেৰী পাই ৱেবছাইটটোত গৈ ডাউনলোড ছেকশ্যনত যদি আপুনি চায়, তেতিয়া তাত দেখা পাব ডাউনলোড ইমেজাৰ। উইণ্ড'জৰ বাবে ইমেজাৰটো আপুনি ডাউনলোড কৰি ল'ব পাৰে। এয়া চাওক, ডাউনলোড সম্পূৰ্ণ হ'ল। এতিয়া খুলিছোঁ। ছেটআপ ফাইলটো খোলাৰ পিছত ডাবল ক্লিক কৰাৰ পিছত এনেধৰণে আপোনাৰ ইনষ্ট্ৰাকশ্যনসমূহ আহিব। আপুনি যদি ইনষ্টল কৰি দিয়ে, ছফ্টৱেৰটো আপোনাৰ PCত ইনষ্টল হ'ব। এইটো OSটো নহয় দেই, OSটো ইনষ্টল কৰিবৰ কাৰণে এইটো ইমেজাৰ ছফ্টৱেৰহে। গতিকে ইমেজাৰ ছফ্টৱেৰটো ৰান কৰি আৰু পাছতহে আপুনি ইমেজটো মেমৰি কাৰ্ডখনত দিব পাৰিব। এইটো চাওক, ইমেজাৰটো খোল খাইছে। গতিকে প্ৰথমতে আপুনি OSটো চিলেক্ট কৰিব পাৰিব, কোনটো অপাৰেটিং চিষ্টেম আপুনি নিৰ্দিষ্ট মেমৰি কাৰ্ডখনত সোমোৱাব বিচাৰে। মই যিহেতু ৰেজবেৰী পাই ইউজ কৰিছোঁ, ৰেজবেৰী পাই যিটো OS আছে সেই OSটো ব্যৱহাৰ কৰিম। গতিকে মই প্ৰথমটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত নেক্সট ছেকেণ্ডত যিটো SD কাৰ্ড থাকিব সেইটো চিলেক্ট কৰিব লাগিব। নিৰ্দিষ্ট SD কাৰ্ডটো চিলেক্ট কৰাৰ পিছত ৰাইট OS কৰিব লাগিব। ৰাইট OS কৰাৰ পিছত ই অফলাইন অৱস্থাত নহ'ব, আপুনি যদি অনলাইন থাকিব লাগিব। গতিকে নেটৱৰ্কৰ পৰা সি ক্ৰমান্বয়ে OSটো আপোনাৰ SD কাৰ্ডত ডাউনলোড কৰি দিব। ইয়াৰ বিকল্প হিচাপে আপুনি পোনপটীয়াকৈ ৰেজবেৰী পাই যিটো অফিচিয়েল ৱেব পেজৰ পৰা যিটো ইমেজ ফাইলটো, ISO ফাইলটো পোনপটীয়াকৈ ডাউনলোড কৰিব পাৰে। ইয়াত দেখা পাইছে দুটা ছফ্টৱেৰ আছে, এটা নুবছ আছে, এটা ৰেজবেৰী পাই আছে। নুবছ বা ৰেজবেৰী পাই যিকোনো এটা OS আপুনি পোনপটীয়াকৈ ডাউনলোড কৰি পেলাই SD কাৰ্ডত সোমাব পাৰে। এতিয়া কাৰ্ডত OS ইনষ্টল কৰাৰ পিছত কাৰ্ডটো তাৰ পৰা উলিয়াই ৰেজবেৰী পাইত সোমোৱাই দিব। সোমোৱাই দি ইয়াক পাৱাৰ আৰু প্ৰিণ্টাৰৰ লগত কানেক্ট কৰিব লাগিব। এয়া চাওক, ৰেজবেৰী পাইটো মই পাৱাৰ ছাপ্লাইৰ লগত কানেক্ট কৰিলোঁ। পাৱাৰ ছাপ্লাইৰ লগত কানেক্ট কৰাৰ পিছত ৰেজবেৰী পাইটো মই মোৰ প্ৰিণ্টাৰৰ যিডাল ডাটা কেবুলডাল থাকে, প্ৰিণ্টাৰৰ ডাটা কেবুলডাল USB কেবুলডাল আনি ৰেজবেৰী পাইটোৰ লগত সংযোগ কৰিম। ৰেজবেৰী পাই বুট হোৱাৰ পাছত আমি টাৰ্মিনেলত যাম। টাৰ্মিনেলত টাইপ কৰিম sudo apt-get আপডেট। সদায় যেতিয়া লিনাক্স টাৰ্মিনেলত কাম কৰা হয়, এটা ভাল প্ৰেক্টিছ যে সদায় আপডেট কৰি ল'ব লাগে ছিষ্টেমটো, কাৰণ তাৰ যিখিনি ৰিপজিটৰিজ আছে, ৰিপজিটৰিজখিনি হয়তো আউটডেটেড হৈ যাব পাৰে। সেইটো কাৰণে ইটছ এ গুড প্ৰেক্টিছ টু আপডেট বিফৰ পাৰফৰ্মিং এনি কাইণ্ড অফ টাস্ক ইন লিনাক্স ছিষ্টেমছ।
চ' আপডেটটো হওঁতে হয়তো অলপ সময় ল'ব পাৰে, ইট উইল ডিপেণ্ড অন ইয়ৰ নেটৱৰ্ক কানেক্টিভিটি। চ' নেটৱৰ্ক ভাল থাকিলে সোনকাল হ'ব, নহ'লে ইট উইল টেক টাইম। চ' আপডেটটো হ'বলৈ দিওঁ। চ' এয়া আপোনালোকে দেখিছে ইতিমধ্যে মোৰ আপডেট হৈ গৈছে। এতিয়া আমি ইয়াৰ পিছৰ পৰ্যায়ত sudo apt-get install cups -y cups মানে cups stands for common unix printing system। গতিকে ইউনিক্সৰ যিটো প্ৰিণ্টিং ছিষ্টেম সি ইনষ্টল কৰিব। অ'কে -y মোৰ অকণমান সৰু ভুল এটা হৈ গ'ল, -yটো লগত নহয়, স্পেচ এটা দিব লাগিছিলে। গতিকে কাপছটো ইনষ্টল কৰিব লাগিব। এয়া চাওক মোৰ অলৰেডি ইনষ্টল কৰা আছিলে বাবে অলৰেডি ইন নিউজ ভাৰ্চন দেখাইছে। এতিয়া বেলেগ এখন টাৰ্মিনেল আমি খুলি ল'ম, খুলি লৈ তাত টাইপ কৰিম sudo usermod -g lpadmin py। Next sudo cups control this remote this admin space this remote this any this shared this printers। so আমি প্ৰিণ্টাৰ শ্বেয়াৰিং আৰু ৰিমোট এডমিন প্ৰিভিলেজ গিটা দি দিছোঁ কাপছ ছিষ্টেমৰ বাবে। sudo reboot। এতিয়া আমি ছিষ্টেমটো ৰিবুট কৰি দিম, অৰ্থাৎ কাপ যিটো কমন ইউনিক্স প্ৰিণ্টিং ছিষ্টেম আছে সেইটো ছাকচেছফুলি ইনষ্টল কৰি দিয়া হৈছে। sudo apt-get install lsb হৈছে LSB-টো ইনষ্টল কৰাৰ প্ৰয়োজন হৈ যায়, যিহেতু কিছুমান প্ৰিণ্টাৰৰ ড্ৰাইভাৰ লিনাক্সে ছাপোৰ্ট নকৰে, তেনেকুৱা ক্ষেত্ৰত LSB-টো থকাটো বিশেষ প্ৰয়োজন হ'ব। সেইটো কাৰণে মই LSB-টো ইনষ্টল কৰি লৈছোঁ। এতিয়া চাওক, আপুনি যদি IS কনফিগত যায় তেতিয়া আপুনি IP এড্ৰেছটো দেখা পাব। এতিয়া ৱেব ব্ৰাউজাৰত যাওক, ৰেজুৰি পাই যিটো IP এড্ৰেছ আপুনি দেখা পাইছিলে সেইটো তাত টাইপ কৰক। কিমান আছিলে 192.168.631 ইজ এইটো 61টো হৈছে পোৰ্ট নাম্বাৰটো, আৰু কাপ ছিষ্টেমে সদায় 631 পোৰ্ট ইউজ কৰে। চ' অলপ জুম আউট কৰি লৈছোঁ মই ভিউটো ভাল হ'বৰ বাবে। এতিয়া যিটো আমি কাপছৰ কণ্ট্ৰল পেনেলত সোমাই আছোঁ, এতিয়া প্ৰথমতে প্ৰিণ্টাৰ এড কৰিবৰ বাবে যাব লাগিব এডমিনিষ্ট্ৰেশ্যনত গৈ এড প্ৰিণ্টাৰ কৰিব লাগিব। চ' এড প্ৰিণ্টাৰ কৰোঁতে আপগ্ৰেড ৰিকুৱেষ্ট আহিব, যিহেতু HTTPS নহয় গতিকে নট চিকিউৰ দেখাব পাৰে, কিন্তু চিন্তা কৰিবলগীয়া বিষয় নহয় কাৰণ আমি লোকেল নেটৱৰ্কত আছোঁ, গতিকে HTTPS নহ'লেও আমাৰ চলি যাব। এতিয়া এড প্ৰিণ্টাৰ্ছত গৈ এড প্ৰিণ্টাৰ বটনত ক্লিক কৰাৰ পিছত আপোনাক অথেণ্টিকেশ্যন বিচাৰিব পাৰে। চ' তাত ইউজাৰ নেম হ'ব PI আৰু পাছৱৰ্ডটো হ'ব raspberry RASPBERRY raspberry, যিটো raspberry পাইৰ বাবে ডিফল্ট ইউজাৰ নেম আৰু পাছৱৰ্ড। চ' এতিয়া এড প্ৰিণ্টাৰত দেখিছে লোকেল প্ৰিণ্টাৰ্ছত দুটা প্ৰিণ্টাৰ মোক দেখাই আছে, তাৰে যিটো মোৰ এপছনৰ প্ৰিণ্টাৰ হয়, গতিকে এপছন L360 চিৰিজ তাত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত বাকীখিনি যেনেকৈ আছে তেনেকৈ থাকিব দিম, একো নোচোঁ আমি। একেবাৰে তললৈ দেখিছে কণ্টিনিউ বটনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত প্ৰিণ্টাৰৰ ডিটেইলছ আহিব, প্ৰিণ্টাৰটো শ্বেয়াৰ কৰি দিম আৰু কণ্টিনিউ কৰিম। ইয়াৰ পিছত
নেক্সট প্ৰিণ্টাৰৰ ড্ৰাইভাৰটো আমি ইয়াত এড কৰিব লাগিব গতিকে এপছন মেক এপছন মডেল এপছন দেখাই আছে গতিকে সেই এপছনৰ আণ্ডাৰত বিভিন্ন ধৰণৰ মডেল আছে আৰু মডেলবিলাকৰ ড্ৰাইভাৰসমূহ ইয়াত দিয়া আছে মোৰ যিটো প্ৰিণ্টাৰ L360 তাৰ বাবে ইয়াত কোনো ড্ৰাইভাৰ নাই আৰু মই এপছনৰ ৱেবছাইটত বহুত খুচৰি মেলি চালোঁ আৰু অৱশেষত গম পালোঁ ইয়াত যিটো এপছন L চিৰিজৰ L120 যিটো প্ৰিণ্টাৰ আছে তাৰ ড্ৰাইভাৰটোৰ লগত এপছনৰ L চিৰিজৰ 3টা আছে তাৰে 120 ড্ৰাইভাৰটোৰ লগত L360 ড্ৰাইভাৰটো মিলে গতিকে মই L120টো চিলেক্ট কৰি লৈ এড প্ৰিণ্টাৰ কৰিম আপুনি আপোনাৰ প্ৰিণ্টাৰৰ ড্ৰাইভাৰটো যদি ইয়াত নাপায় তেনেহ'লে নেটত বিচাৰি ডাউনলোড কৰি ল'ব লাগিব চ' এড প্ৰিণ্টাৰত ক্লিক কৰাৰ পিছত প্ৰিণ্টাৰ এড হ'ল আৰু তাৰ ডিফল্ট অপশ্যনখিনি ইয়াত গুচি আহিছে মিডিয়া চাইজ কি হ'ব কালাৰ মডেল কি ৰাখিব কালাৰ প্ৰিচিশ্যন মিডিয়া টাইপ প্ৰিণ্ট কোৱালিটি এইখিনি মই ডিফল্টভাৱেই থাকিব দিম আপুনি প্ৰয়োজন হ'লে আপোনাৰ প্ৰয়োজন অনুসাৰে সলাই ল'ব পাৰিব চ' ছেট ডিফল্ট গতিকে আমাৰ প্ৰিণ্টাৰ ছাকচেছফুলি এড হৈ গ'ল গতিকে প্ৰিণ্টাৰ্ছ টেবত আমি গোটেই প্ৰিণ্টাৰসমূহ দেখা পাম যি দুটা প্ৰিণ্টাৰ এড হৈছে দুটা মোৰ এটা আগতে এড কৰা আছিলে কাৰণে দুটা প্ৰিণ্টাৰ দেখা পাব আপোনাৰ প্ৰথমবাৰ এড কৰিলে এটা প্ৰিণ্টাৰে দেখিব এতিয়া গতিকে যিহেতু আমাৰ প্ৰিণ্টাৰ এড হৈ গ'ল এতিয়া আমাৰ ৰাস্পবেৰী পাইত প্ৰিণ্টাৰ কানেক্ট হৈ আছে গতিকে আমি ৱাইফাইৰ পৰা আমি মোবাইলৰ পৰা প্ৰিণ্ট কৰিব পাৰিম গতিকে ৱাইফাইত মোবাইলৰ পৰা প্ৰিণ্ট কৰিবৰ বাবে প্ৰথমতে আমি মোবাইলত গৈ প্লে ষ্ট'ৰ খুলি তাত প্ৰিণ্টাৰ শ্বেয়াৰ নামৰ এপ্লিকেশ্যনটো ইনষ্টল কৰিব লাগিব এপ্লিকেশ্যনটো ইনষ্টল হোৱাৰ পিছত আপুনি তাত খুলিব অপেন কৰিব অপেন কৰিলে এনেদৰে দেখাব কণ্টিনিউ কৰিব কণ্টিনিউ কৰাৰ পাছত তলত দেখিছে কোনো প্ৰিণ্টাৰ চিলেক্ট হোৱা নাই গতিকে চিলেক্ট প্ৰিণ্টাৰ কৰিব চিলেক্ট প্ৰিণ্টাৰত আপুনি কেইবাটা অপশ্যন আহিব তাৰে যিটো প্ৰথমটো আছে নিয়াৰ বাই ৱাইফাই তাত ক্লিক কৰিব গতিকে তেতিয়া আপোনাৰ ৱাইফাইত যিটো প্ৰিণ্টাৰ লাগি আছে এতিয়া মোৰ ক্ষেত্ৰত ইয়াত দেখিছে এপছন প্ৰিণ্টাৰটো আহি গৈছে গতিকে আপোনাৰ লোকেল ৱাইফাইত নেটৱৰ্কত থকা প্ৰিণ্টাৰটো এড হৈ যাব ইউজ জেনেৰিক কৰিব আৰু স্কিপ কৰি দিব এতিয়া যিকোনো এটা ডকুমেণ্ট মই প্ৰিণ্ট কৰিবলৈ চাওঁ ধৰি লৈছোঁ ফটো এখন মই উলিয়াই লৈছোঁ এতিয়া মই ৱাইফাইত প্ৰিণ্ট কৰি চাম এখন ফটো দেখিলে প্ৰিণ্টাৰ ইতিমধ্যে আমাৰ চিলেক্ট হৈ আছে পেপাৰ চাইজ অপশ্যনত গৈ আপুনি সলাব পাৰে বাকী ফটো চাইজ পেজ এইখিনি আপুনি নিজৰ পচন্দ অনুসৰি সলাই ল'ব পাৰিব আৰু সকলোখিনি ছেটিং কৰা হোৱাৰ পিছত আপুনি প্ৰিণ্টত ক্লিক কৰিব আৰু প্ৰিণ্ট টাস্কটো ইতিমধ্যে নেটত আপোনাৰ ৱাইফাই থ্ৰুৱেদি প্ৰিণ্টাৰলৈ গুচি গৈছে ইয়াত দিছে ৰাস্পবেৰী পাই প্ৰিণ্টাৰৰ লগত কানেক্ট হৈ আছে গতিকে আপোনাৰ প্ৰিণ্ট জবটো ৰাস্পবেৰী পাই ৰিচিভ কৰিলে ৰিচিভ কৰাৰ পিছত এতিয়া আপোনাৰ পঠিওৱা প্ৰিণ্টটো প্ৰিণ্ট কৰিব এতিয়া চাওঁচোন আমি পঠিওৱা ডকুমেণ্টটো প্ৰিণ্ট কৰিছেনে নে অন্য কিবা হৈছে চাওঁ প্ৰিণ্টাৰৰ LED ব্লিংক কৰি আছে অৰ্থাৎ ই ডাটা পাইছে আৰু এইয়া প্ৰিণ্ট হৈ ওলাই আহিছে হয়নে এইয়া চাওক আমি যিখন ফটো অলপ আগতে মোবাইলৰ পৰা প্ৰিণ্ট কমাণ্ড দিছিলোঁ সেই ফটোখন ইয়াত প্ৰিণ্ট হৈ গৈছে ঠিকে আছে সুন্দৰ প্ৰিণ্ট হৈছে কালাৰ প্ৰিণ্ট হৈছে ইয়াৰ পিছত চাওঁ যদি ক্লাউড প্ৰিণ্ট কৰিব বিচাৰোঁ ধৰা হওক আপুনি ঘৰত নাই আপুনি বাহিৰত ক'ৰবাত আছে আৰু বেলেগ এজেগাৰ পৰা আপুনি ঘৰত থকা প্ৰিণ্টাৰটোলৈ প্ৰিণ্ট এটা পঠিয়াব বিচাৰিছে তেতিয়া কেনেদৰে পঠাব এই ক্ষেত্ৰতো বাকীখিনি একেই আমি প্ৰথমতে আমি এটা ক্লাউড প্ৰিণ্টাৰ এড কৰি ল'ব লাগিব আপোনাৰ গুগল একাউণ্টত চ' তাৰ বাবে আমি ব্ৰাউজাৰটো খুলিম আপোনাৰ ডেস্কটপত থকা যিটো ব্ৰাউজাৰ থাকিব সেইটো খুলিম আপুনি ডেস্কটপৰ পৰাই কৰিব পাৰিব মই ৰাস্পবেৰী পাইটোতে কৰিছোঁ ইয়াত থকা ব্ৰাউজাৰটো খুলিলোঁ ক্ৰোম ব্ৰাউজাৰৰ কাৰণে ছেটিংছ আৰু ক্ৰোমিয়াম ব্ৰাউজাৰ এইটো ক্ৰোমিয়াম ব্ৰাউজাৰ দুইটাৰ কাৰণে একে হ'ব গতিকে আমি প্ৰথমতে ছেটিংছত যাম ছেটিংছত গৈ আপুনি সাইন ইন কৰিব লাগিব সাইন ইন কৰোঁতে আপুনি নিজৰ যিটো গুগল মেইল আইডি থাকিব আৰু পাছৱৰ্ড থাকিব সেই তথ্যখিনি আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব মই মোৰ মেইল আইডিটো দিছোঁ এইটো মোৰ ডেমনষ্ট্ৰেশ্যন মেইল আইডি মই অফিচিয়েলি ইউজ নকৰোঁ আৰু ইয়াৰ পাছৱৰ্ডটো দিছোঁ এতিয়া এড হৈ গ'ল একাউণ্ট সাইন ইন হৈ গ'ল সাইন ইন হৈ যোৱাৰ লগে লগে আপুনি ছেটিংছত যাব ছেটিংছত গৈ এডভান্স টেবত যাব এডভান্স টেবত আপুনি দেখা পাব
প্ৰিণ্টিং বুলি থাকিব গতিকে প্ৰিণ্টিঙত ক্লিক কৰাৰ পিছত ইয়াত দেখাব গুগল ক্লাউড প্ৰিণ্ট তাত ক্লিক কৰিব আৰু মেনেজ ক্লাউড প্ৰিণ্টাৰ্ছত ক্লিক কৰিব এতিয়া ইয়াত এড কৰিব লাগিব আপুনি প্ৰিণ্টাৰটো এড প্ৰিণ্টাৰ কৰিলে আপোনাৰ ছিষ্টেমটোৰ লগত থকা প্ৰিণ্টাৰখিনি ইয়াত আহি যাব গতিকে মই এপছন L360 প্ৰিণ্টাৰটো আছে গতিকে বাকীখিনি আনচেক কৰি মই কেৱল মাত্ৰ এপছন L360 চিৰিজ প্ৰিণ্টাৰটো ৰাখিম ৰাখি এড কৰি দিম এতিয়া আপোনাৰ গুগল ছিষ্টেমত এই প্ৰিণ্টাৰটো এড হৈ গ'ল গতিকে আপুনি প্ৰিণ্টাৰ্ছত যদি চাই ইয়াত আপোনাৰ দুটা প্ৰিণ্টাৰ দেখাব এটা হ'ল ছেভ টু গুগল ড্ৰাইভ সেইটো এটা প্ৰিণ্টাৰ হিচাপে থাকিব আৰু আপোনাৰ প্ৰিণ্টাৰটো এতিয়া গুগলৰ পৰা প্ৰিণ্ট কৰিবলৈ হ'লে পুনৰ প্ৰিণ্টাৰ শ্বেয়াৰ এপ্লিকেশ্যনটোত যাম প্ৰিণ্টাৰ ছিলেক্ট কৰোঁতে ইয়াত গুগল ক্লাউড প্ৰিণ্টত ছিলেক্ট কৰিব লাগিব ইয়াৰ আগৰবাৰ নিয়েৰবাই ৱাইফাই কৈছিলোঁ এবাৰ গুগল ক্লাউড প্ৰিণ্ট আৰু আপোনাৰ মেইল আইডিটো ছিলেক্ট কৰি অ'কে কৰি দিব তেতিয়া আপোনাৰ দুটা প্ৰিণ্টাৰ দেখাইছে দেখিছে এপছন প্ৰিণ্টাৰটো আছে গতিকে এপছনটো ছিলেক্ট কৰি দিব অৰ্থাৎ আপুনি গুগলৰ লগত লিংক কৰি থকা প্ৰিণ্টাৰটো এতিয়া ইয়াৰ পৰা ছিলেক্ট কৰি দিয়া আছে এতিয়া মই মোবাইলটোৰ পৰা এটা ডকুমেণ্ট প্ৰিণ্ট দি চাম গতিকে আমি আপুনি ফটোখন দিছিলোঁ এতিয়া নেক্সট বেলেগ এটা ডকুমেণ্ট এটা দি দিম আৰু ইয়াতো আগৰ দৰে একে আপুনি অপশ্যনত গৈ পেপাৰ চাইজ ফটো চাইজ এইখিনি সলাব পাৰিব মাৰ্জিন বা প্ৰিণ্টাৰ ডুপ্লেক্স মোডখিনি সলাব পাৰিব যি মন যায় আপুনি সেইমতে ছেটিংটো নিজে কৰি ল'ব পাৰিব তাৰপিছত প্ৰিণ্টত ক্লিক কৰাৰ পিছত প্ৰিণ্ট জবটো ইতিমধ্যে ভায়া গুগল পঠিয়াই দিয়া হৈছে প্ৰিণ্টাৰটোলৈ এতিয়া আমি প্ৰিণ্টাৰটোত চাওঁগৈ হৈছেনে এয়া চাওক প্ৰিণ্টাৰত পাৱাৰ বুটানটো ব্লিংক কৰিছে অৰ্থাৎ প্ৰিণ্টাৰে ডাটা পাইছে থ্ৰু ইণ্টাৰনেট গুগলৰ পৰা পাইছে ডাটাটো আৰু কিবা এটা প্ৰিণ্ট হৈছে যেন লাগিছে বাৰু চাওঁ আমি কি প্ৰিণ্ট হৈছে এয়া দেখাইছোঁ প্ৰিণ্টাৰটো কেৱল মাত্ৰ ৰেজবেৰী পাইটোৰ লগতহে কানেক্ট হৈ আছে এনেকুৱা নহয় মই অন্য কোনো কম্পিউটাৰৰ লগত কানেক্ট কৰি থৈছোঁ ভুল নুবুজিব এয়া চাওক আমি যিটো ডকুমেণ্ট ফাইল পঠাইছিলোঁ সেই ডকুমেণ্ট ফাইলটোকে সুন্দৰভাৱে প্ৰিণ্ট হৈ ওলাই আহিছে দেখিছে এইটো এতিয়া প্ৰিণ্ট কৰা ডকুমেণ্টটো আৰু একেখন কাগজতে এইটো গুগলৰ পৰা প্ৰিণ্ট কৰিছোঁ ক্লাউড ছিষ্টেমৰ পৰা ক্লাউড প্ৰিণ্টাৰ্ছৰ পৰা আৰু এখন আগতে লোকেল নেটৱৰ্কত প্ৰিণ্ট কৰা ফটোখন গতিকে আপোনালোকে দেখিলে কেনেদৰে আমি মোবাইল ব্যৱহাৰ কৰি ৰেজবেৰী পাইৰ সহায়ত এটা সাধাৰণ প্ৰিণ্টাৰকো এটা নেটৱৰ্ক প্ৰিণ্টাৰলৈ কনভাৰ্ট কৰিব পাৰোঁ গতিকে আজিলৈ আহোঁ ধন্যবাদ